উৎকট গৰমৰ বাবে ৰাতি ঘৰৰ খিৰিকী খোলা ৰাখে নেকি? যদি খোলা ৰাখে তেন্তে এইটো খবৰ আপোনাৰ কাৰণে। খোলা খিৰিকীৰে স্প্ৰে ছটিয়াই লুটিব পাৰে আপোনাৰ ঘৰ। ধিঙত স্প্ৰে চোৰৰ সন্ত্ৰাস। ঘৰত স্প্ৰে ছটিয়াই লুটি নিলে সা সম্পত্তি। ধিঙত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে স্প্ৰে চোৰৰ সন্ত্ৰাস, যাক লৈ এতিয়া চিন্তিত স্থানীয় ৰাইজ। কালি নিশা ধিং আঠগাঁৱৰ মানস শইকীয়াৰ ঘৰত দুৰ্বৃত্তই স্প্ৰে ছটিয়াই লুটি নিয়ে নগদ ধনসহ সা সম্পত্তি। চেতনানাশক দ্ৰব্য ছটিয়াই ঘৰৰ 3জন লোকক অচেতন কৰি লুটি নিলে নগদ ধনসহ সম্পত্তি। ইতিমধ্যে সংকটজনক অৱস্থাত 3জনকে ধিং FIUত ভৰ্তি কৰা হয়। উৎকট গৰমৰ বাবেই নিশা ঘৰৰ খিৰিকী খোলা আছিল বাবেই দুৰ্বৃত্তই খিৰিকীৰে স্প্ৰে কৰা বুলি সন্দেহ প্ৰকাশ। ঘটনা সন্দৰ্ভত ইতিমধ্যে ধিং আৰক্ষীক অৱগত কৰা হৈছে। উল্লেখ্য যে যোৱা কিছুদিনৰ ভিতৰত ধিঙত ধাৰাবাহিকভাৱে প্ৰায় 10টামান পৰিয়ালত দুৰ্বৃত্তই স্প্ৰে কৰি পৰিয়ালৰ সদস্যক অচেতন কৰি নগদ ধনসহ অলংকাৰ লুটি নিয়ে। কিন্তু আশ্চৰ্যজনকভাৱে ধিং আৰক্ষীয়ে আজি পৰ্যন্ত এই ঘটনাৰ লগত জড়িত এজনকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই, আৰু যাৰ ফলত চৰম নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলবাসী। অপৰাধী ধৰাৰ নামত ধিং আৰক্ষীয়ে শূন্যতে গদা ঘূৰাই থকাৰহে অভিযোগ উঠিছে। নমস্কাৰ, মই শ্ৰী মানস কুমাৰ শইকীয়া। মোৰ ঘৰ ধিং আঠগাঁৱত। আৰু যোৱা নিশা ৰাতি প্ৰায় 11:30মান বজাত মোৰ জাগিৰোডৰ পৰা আহিছিল শহুৰ আৰু মোৰ মা আৰু মোৰ ছোৱালী এজনী আছিলে 11 বছৰ বয়স। তেওঁলোক গোটেইকেইজন মানে শুই থকাৰ অৱস্থাত ৰাতি খিৰিকী খোলা আছিলে অলপ সময়ৰ কাৰণে, গৰমটো বেছি কাৰণে, আৰু বাহিৰৰ পৰা স্প্ৰে কৰিছে। আৰু আমি টৰ্চৰ পোহৰত দেখিছোঁ মানুহ, কিন্তু আমি দৌৰাই গৈছিলোঁ, ধৰিব নোৱাৰিলোঁ। আৰু এতিয়ালৈকে তেওঁলোক চেঞ্চলেছ হৈ আছে। আৰু ঘৰৰ অন্যান্য যাৱতীয় বস্তু বাহনি যদিও কিবা হৈছে এতিয়া আমি চাব পৰা নাই, যিহেতু আমাৰ 3জনকৈ পেচেণ্ট আমাৰ হস্পিটেলাইজ হৈ আছে বৰ্তমান অৱস্থা। গতিকে আমি আৰক্ষী প্ৰশাসনৰ ওপৰত এইখিনি জনাব বিচাৰিছোঁ যে সঘনাই এনেকুৱা কাণ্ডবিলাক প্ৰায়ে হৈ আছে। গতিকে প্ৰশাসনে যেন অলপ গুৰুত্ব সহকাৰে কথাবিলাক অলপ লৈ পেলাই চোৱা চিতা কৰে, এইখিনি আমাৰ ক'বলগীয়া। আৰু কি ক'মনো, সকলোখিনি এনেকুৱা আগৰ পিছত হৈছে। আমাৰ 3জন হয়। বিপুল কলিতা মোৰ শহুৰ, আৰু মা ৰীতা শইকীয়া, আৰু মোৰ ছোৱালী ৰাখী শইকীয়া। হয়, 3জন মানুহ। গতিকে কালি প্ৰায় যোৱা নিশা 11:30মান বজাত ঘটনাটো সংঘটিত হৈছে, 11-12মান বজাৰ ভিতৰত। ধিঙৰ পৰা ছাইদুল ইছলাম, খবৰ.com।